নতুন বছৰত শান্তি সম্প্ৰীতি খুব ভালকৈ নিজৰ সময়বিলাক কটাব পাৰে আৰু সকলোৰে মনৰ যিবিলাক আশা এইবিলাক পূৰণ হয় ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু একে সময়তে অসমবাসী আৰু ভাৰতবাসীলৈও মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰত আজি বিশেষকৈ মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষই এইবাৰ G20ৰ প্ৰেসিডেন্সি পাবলৈ সক্ষম হৈছিলে আৰু বিশ্ববাসীক এটা ডাঙৰ এটা মেছেজ ভাৰতৰ G20 যি সামিট হল ইয়াত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখাবলৈ পাৰিলে, কাৰণ যিসকলে G20ত ইমান বছৰে সামিল হোৱা নাছিলে তেনেকা দেশবিলাকো ভাৰতত আহি সামিল হৈছে আৰু বহুত ভাল ভাল সিদ্ধান্ত G20ত ল'বলৈ পাৰিছে। ইয়াৰ বাহিৰেও আজি ভাৰতবৰ্ষত বহুত নতুন জনকল্যাণ আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নতুন বছৰৰ